নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তত অন্য এটা খবৰ শেহতীয়াকৈ ৰাজ্যত মাছ বিতৰ্ক চলি থকাৰ মাজতে এবাৰ নগাঁৱৰ মাছ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিক্ৰিয়া প্ৰকাশ তেওঁ কৈছে নগাঁৱৰ মাছ যদি উজনিলৈ নাযায় তেনেহলে ই স্বাস্থ্যত ইতিবাচক প্ৰভাৱ পেলাব বুলি কৈছে ৰাজনৈতিক বা অৰ্থনৈতিক লাভৰ কথা বাদ দি যদি চাও তেনেহলে তেওঁ কৈছে যে যথেষ্ট ইউৰিয়া উৎপাদন কৰি যি সমূহ মাছ আসলতে উৎপাদন কৰা হয় সেই মাছসমূহ খাই মানুহৰ স্বাস্থ্যৰ বিভিন্ন ধৰণে বেমাৰ হৈছে কিডনিৰ সমস্যাত ভুগিছে মানুহে আৰু নগাঁৱৰ মাছ যদি উজনিলৈ নাযায় তেনেহলে উজনিৰ ৰাইজৰ স্বাস্থ্যত ইতিবাচক প্ৰভাৱহে পৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে আমি জনাম এই মুহূৰ্তত বিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ নগাঁৱৰ মাছ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ শেহতীয়া যি মাছ বিতৰ্ক সেই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদি নগাঁৱৰ পৰা উজনিলৈ মাছ নাযায় তেন্তে স্বাস্থ্যৰ ক্ষেত্ৰত পৰিব ইতিবাচক প্ৰভাৱ যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি উৎপাদন কৰা মাছ খাই মানুহে বেমাৰত পৰিছে বুলি তেওঁ উল্লেখ কৰিছে কিডনিৰ সমস্যাত ভুগিব লগা হৈছে আৰু বিভিন্ন ধৰণে কিডনিৰ সমস্যাত ভুগা মানুহৰ সংখ্যা বাঢ়ি গৈছে বুলি তেওঁ উল্লেখ কৰিছে আমি থলুৱাভাৱে মাছ উৎপাদন কৰিলে আমাৰ স্বাস্থ্যত ইতিবাচক প্ৰভাৱ পেলাব বুলি তেওঁ কৈছে আৰু তাৰ লগতে কৈছে ৰাজনৈতিক অৰ্থনৈতিক কথা বাদ দি মানুহ সুস্থ থাকিব আমি ৰাজনৈতিক লাভৰ কথা বাদেই দিলো বা অৰ্থনৈতিক লাভৰ কথা বাদেই দিলো যদিহে নগাঁৱৰ মাছ উজনিলৈ নাযায় তেনেহলে মানুহৰ স্বাস্থ্যত ইতিবাচক প্ৰভাৱ পৰিব অৰ্থাৎ মানুহৰ স্বাস্থ্য ভালে থাকিব বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আৰু সংবাদ মাধ্যমত সামাজিক মাধ্যমত এই কথা উল্লেখ কৰিছে কিয়নো শেহতীয়া ৰাজ্যত যি মাছ বিতৰ্ক চলিছিলে নগাঁৱৰ মীনপালক সন্থাই উজনিলৈ মাছ নিদিও বা নপঠাও এনে ধৰণৰ এক মন্তব্য প্ৰকাশ কৰিছিল আৰু ইয়াৰ পিছতে ৰাজ্যত বিভিন্ন ধৰণে মাছক লৈ যথেষ্ট বিতৰ্ক দেখিবলৈ পোৱা গৈছিল আৰু তাৰ মাজতে নগাঁৱৰ পৰা উজনিলৈ মাছ যোৱা বন্ধ হৈছিল আৰু থলুৱা বজাৰেৰে ভৰি পৰিছিল শিৱসাগৰ তথা উজনি অসমৰ মাছৰ বজাৰ আৰু ইয়াৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কালিৰ দিনটোত তেওঁ এটা ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে বা তেওঁ ডাঙৰ কথা কৈছে যে যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি আসলতে নগাঁৱৰ মৎস্য ব্যৱসায়ীসকলে মাছৰ উৎপাদন কৰে আৰু সেই মাছসমূহ খাই আসলতে মানুহে বিভিন্ন ধৰণৰ বেমাৰত পৰিছে ইউৰিয়া দি উৎপাদন কৰা মাছসমূহ খাই মানুহৰ স্বাস্থ্যৰ বেমাৰ হৈছে কিডনিৰ সমস্যাত ভুগিছে যাৰ বাবে কিডনিৰ সমস্যাত ভুগা মানুহৰ সংখ্যা এতিয়া যথেষ্ট বাঢ়ি গৈছে দিনক দিনে ৰোগীৰ সংখ্যা বাঢ়ি গৈছে আৰু যদিহে এই ইউৰিয়া দি উৎপাদন কৰা মাছসমূহ যদি মানুহে নাখায় তেনেহলে মানুহৰ স্বাস্থ্য ভালে থাকিব আৰু ই অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়ি যোৱাটো সহায় কৰিব বুলি তেওঁ উল্লেখ কৰিছে আৰু তাৰ লগতে তেওঁ কৈছে যে আমি যদি থলুৱাভাৱে মাছ উৎপাদন কৰোঁ তেনেহলে আমাৰ স্বাস্থ্য ভালে থাকিব আমি বেয়া বস্তু খোৱাতকৈ ভাল বস্তু খাব লাগে আৰু ইউৰিয়া দি উৎপাদন কৰা মাছ খোৱাতকৈ আমি থলুৱা মাছসমূহ নিজে উৎপাদন কৰি খোৱাটো বেছি ভাল বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে আৰু তেওঁ তাৰ লগতে কৈছে যে নগাঁৱৰ পৰা উজনিলৈ মাছ নগলে স্বাস্থ্যৰ ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পৰিব বুলি তেওঁ এক ডাঙৰ মন্তব্য কৰিছে আৰু এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আমাৰ হাতত আছে আমি সেই মন্তব্য আপোনালোকক শুনাইছো বাহৰ সৃষ্টি হৈছিল নগাঁৱৰ একাংশ ব্যৱসায়ীয়ে ক'লে যে আমি উজনিত মাছ নপঠাও আমি স্বাস্থ্যসন্মত মাছ আমি খাব লাগে অস্বাস্থ্যসন্মত মাছ খালে আমাৰ শৰীৰত ক্ষতি হয় যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি যি মাছ পুখুৰীত উৎপাদন কৰা হয় তাৰ ফলত আমাৰ সমাজত লাহে লাহে কিডনি যিটো ৰোগ সেই ৰোগ অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে আমি অসমত ইমান ডায়ালিসিস মেচিন আনিছো তথাপিতো কিডনি ডায়ালিসিসৰ কাৰণে ৱেটিঙত পেচেণ্ট থাকেই ইয়াৰ কাৰণ হ'ল এটা কাৰণ হ'ল ইউৰিয়াৰে সমৃদ্ধ কৰা মাছৰ ভক্ষণ যদি নগাঁৱৰ পৰা মাছ নাযায় উজনি অসমত যদি আমি থলুৱাভাৱে মাছ উৎপাদন কৰিব পাৰোঁ ই ৰাজনৈতিক অৰ্থনৈতিক কথাক বাদ দিও স্বাস্থ্যৰ ক্ষেত্ৰত ই এক পজিটিভ প্ৰভাৱ পেলাব অৰ্থনৈতিক ব্লেকমেইলিঙৰ কথাটো মই বাদ দিছো সেই বিষয়ে বিধানসভাত যথেষ্ট আলোচনা হৈছে সেই আলোচনা মই আজি আকৌ এবাৰ দোহাৰিব খোজা